সো গাইজ বহুত দিনৰ পিছত এনেকৈ কেমেৰাটো আকৌ অন কৰি ল'লোঁ। আকৌ বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ এনেকৈ। মই এতিয়া অফিচ ছুটি হৈ গ'ল। অফিচ ছুটি কৰি পেলাই মই এতিয়া অলপ ওলাই যাওঁ। চ' আজি মানে এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ফায়াৰ পান মই আগতে দেখিছিলোঁ, ফায়াৰ পান মই আগতে শুনিছিলোঁ, বাট আজি মানে ফায়াৰ ফুচকা খাবলৈ গৈ আছোঁ। ত' কোনে কোনে ফায়াৰ ফুচকা খাই ভাল পায় প্লিজ কমেণ্ট কৰিব নাপাহৰিব। এণ্ড আজি মই দেখাম ফায়াৰ ফুচকা তেজপুৰৰ ক'ত পায় এণ্ড কেনেকুৱা লাগে গোটেই ৰিভিউখিনি দিম আৰু। ত' ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকক। ত' মোৰ লগত আছে ভাইটি ধূপদীপ হয়। চ' ইয়াৰো এটা ইউটিউব চেনেল আছে। ই এটা মানে প্ৰফেচনেল চাইকেলিষ্ট হয়। চ' ইয়াৰ গোটেই ডিটেইলছখিনি সি নিজে ক'ব। ত' তুমি কৈ দিয়াচোন, তুমি মানে কেনেকৈ কি ষ্টাৰ্ট কৰিছা, এতিয়া মানে কি কৰি আছা? হয়, মই বাৰু এতিয়া পঢ়ি আছোঁ আৰু মই এনেই চাইক্লিষ্ট হয়। মই আছাম ইউথ অলিম্পিক খেলিছোঁ, দেন দাৰ্জিলিং অল আছাম সেইটো চব কৰি আহিছোঁ উইথ চাইকেল। আৰু এতিয়া মই আমাৰ প্লেনিং চলি আছে লাডাখ, এইটো অক্টোবৰত যাম। চ' সেইটোৱে আৰু এইটো বহুত ইণ্টাৰেষ্টিং হ'ব। লাডাখ যাব চাইকেল লৈ অসমৰ পৰা। চ' ইয়াৰ ভিডিঅ'টো চাব আৰু লগতে ছাপোৰ্ট কৰিব। ত' ব'লক এতিয়া আমি ফুচকা খাবলৈ যাওঁ। চ' গাইজ আমি এতিয়া ফায়াৰ ফুচকা খাবলৈ গৈ আছোঁ। মেইন ৰাস্তা পোৱা নাই এতিয়া, পাম আৰু। ত' মানে ভাইটিৰ মানে এখন প্ৰফেচনেল চাইকেলিষ্ট হয়তো। চ' মানে ইয়াৰ মানে এখন চাইকেল আছে হা। চাইকেলখন বহুত নৰ্মেল চাইকেল নহয়। ত' যিহেতু সি চাইকেলখন লৈ পেলাই গোটেই অসম বা চবতে ঘূৰি ফুৰে। ত' সি মানে নেক্সট প্লান কৰিছে লাডাখ যাবৰ কাৰণে। ত' চাইকেলখন অলপ মানে আপোনালোকক দেখাই দিম মই, চাইকেলখন কেনেকুৱা হয় চাই থাকক। এইখিনিতে কথা এটা কওঁ আপোনালোকক, যেনেকৈ মানে পাব্লিকত এনেকৈ ফ্ৰণ্ট কেমেৰাটো অন কৰি পেলাই ভিডিঅ' বনোৱা যোনটো কনফিডেঞ্চ ন, সেই কনফিডেঞ্চটো মানে মোৰ নাছিলে। আৰু মই কেতিয়াও ভবা নাছিলোঁ যে মই এনেকৈ মানে ভিডিঅ' চিডিঅ' বনাম বুলি। পাব্লিকত যোনটো মানে কেমেৰাত আই টু আই কণ্টেক্ট কৰি যোনটো ভিডিঅ' বনাব মানে কনফিডেঞ্চ এটা লাগে। সঁচাকৈ মই মানে আগতে ভাবিছিলোঁ এনেই পাৰি আৰু নৰ্মেল চবে পাৰি, বাট যোনটো কনফিডেঞ্চ লাগে ন, সেই কনফিডেঞ্চটো মানে সঁচাকৈ মানে আজি কিবা এটা বেলেগ আৰু ভিতৰৰ পৰা আহিব লাগিব সেই বস্তুটো মানে। গাইছ এতিয়া মানে আহি আছোঁ, আহি অলমষ্ট পাম আৰু স্প্ৰিং ভেলীৰ ওচৰত আছে মানে। আপুনি সেইটো টাৱাৰটো দেখিছে আপুনি, এইটো হৈ গ'ল ভেজি ফুড, তেজপুৰৰ এটা ফেমাছ মানে ৰেষ্টুৰেণ্ট হয়। চবেই ইয়াত আহে। চবতকৈ ইণ্টাৰেষ্টিং কথা, আমি ফায়াৰ ফুচকা খাবলৈতো ওলাই আহিছোঁ ভাইটিৰ লগত, বাট মানে এতিয়া কনফিউজন হৈ আছে কি ফায়াৰ ফুচকাটো বাৰু ইয়াত পায় বাৰু, নৰ্মেলি ষ্টকটো আছে, বাট মানে এতিয়া গ'লে দোকানখন খোলা আছে নে নাই বা সেইটোৱে আৰু জমনি হৈ আছে মানে। খাবলৈ পাওঁ নে নাপাওঁ মানে মনৰ আশা মনতে থাকি যাব। এইটো ৰাস্তা আহে আপোনাৰ চক বজাৰৰ পৰা এনেকৈ আপুনি যদি ৰাইটত সোমাই যায়, ৰাইটত সোমাই গৈ পেলাই আপুনি এইটো দেখিব দুৰ্গা মিষ্টান ভাণ্ডাৰ। চ' ইয়াতে আপোনাৰ মানে ফায়াৰ ফুচকা পোৱা যায়। ত' এইফালৰ পৰা আছে আপোনাৰ, এইফালে চাওক আপোনাৰ ভেজি ফুডটো আছে, এইটো ভেজি ফুডৰ ওচৰতে একদম। ত' ইয়াতে আহিলে আপুনি ফায়াৰ ফুচকাটো পাই যাব। ইণ্টাৰেষ্টিং কথা এটা হৈ গ'ল গাইজ, মানে যিটো কাম কৰিম বুলি আহিছিলোঁ মানে সেই কামটো নহ'লেই। মানে আমি ফায়াৰ ফুচকা খাম বুলি আহিছিলোঁ, কিন্তু ফায়াৰ ফুচকাৰ দোকানখন বোলে এতিয়া আজি বোলে কিবা সিহঁতৰ ষ্টকত কিবা বস্তু নাই। ত' এতিয়া মানে ফায়াৰ ফুচকাটো খোৱা নহ'ব আমাৰ আৰু। ত' মানে আমি এতিয়া গৈ আছোঁ কিবা বেলেগ এটা ফুচকা বা কিবা এটা খাই দিম আৰু। এতিয়া আহিলোঁ যেতিয়া ফায়াৰ ফুচকা খাম বুলি, ভাইটিও লগত লৈ আহিলোঁ মই। ত' কি ক'বা এতিয়া, কেনেকুৱা মানে কি ক'বা এতিয়া, ফায়াৰ ফুচকা নাপালোঁ কি ক'ম আৰু মনটো বহুত মানে আশা এটা লৈ আহিছিলোঁ যে ফায়াৰ ফুচকা খাম। ময়ো আশা লৈ আহিছিলোঁ, বাট খাবলৈ নাপালোঁ আৰু কি কৰিম এতিয়া। এতিয়া জমনি কেছটো হ'ল মানে মই ফায়াৰ ফুচকা খাম বুলি আহিছিলোঁ, বাট ফায়াৰ ফুচকাটো নাপালোঁ। বাট এতিয়া মানে মই ভাইটিক কৈছোঁ যে আমি ফুচকা চেলেঞ্জ এটা কৰোঁ, কোনে কেইটা ফুচকা খাব পাৰে চাওঁ আজি। ত' মানে ফুচকা চেলেঞ্জটো চাই লওক আপোনালোকে কেনেকুৱা হয়। আমি ফুচকা চেলেঞ্জে কৰিব গৈছোঁ এতিয়া। এই চক বজাৰৰ এনেকৈ আহি পেলাই ছাইডতে আমি এতিয়া ফুচকা ষ্টল এটা পালোঁ। ফুচকা ষ্টলত আমি এতিয়া ফুচকা চেলেঞ্জটো ষ্টাৰ্ট কৰিম। ত' কেনেকুৱা লাগে চাই থাকক গাইছ। এতিয়া আমি মানে ফুচকা চেলেঞ্জটো কৰিব গৈ আছোঁ। কিন্তু কি ক'বা এতিয়া, ফায়াৰ ফুচকা কেনেকুৱা লাগিলে? এতিয়া উপায় নাই, ভাইটিক তেতিয়া লৈ আহিলোঁ মই ফায়াৰ ফুচকা খুৱাম বুলি। তো উপায়টো নাই, এতিয়া কিবা এটা খাবই লাগিব। চেৰাটো আহিছে ইমান দূৰৰ পৰা মূৰৰ পৰা। हाँ ठीक है, जलकिया दे दिए। हमें फायर फुस्का नहीं मिलता है क्या? मिलता है। कहाँ पे मिलता है? कौन सा होटल पे? नहीं আমি ফুচকা খাই আছোঁ। ফায়াৰ ফুচকা খাব নাপালোঁ যদিও মই ফুচকা খাই আছোঁ। মই ফুচকা খাই এনজয় কৰি আছোঁ। উপায় নাই আৰু মানে মই ইমান ফুচকা পোৱাত ভাল নহয়। ত' ফাইনেলি সি চেলেঞ্জটো জিকি গ'ল। সি মানে
বহুত ফুচকা খাই দিলে মই মানে 10টামান খাই পেলাই মই সমাপ্ত হৈ গ'ল মই মানে খাব নোৱাৰোঁ মই ফুচকাটো মানে মই ভাত খোৱা বেছি হোৱা নাছিলে মই মানে ফুচকাটো লাষ্ট ফুচকা যেন তেন খাম আৰু তাৰপিছত সি মানে খাই আছে ষ্টিল সি খাই আছে আজিকালি পোৱালি হয় না বহুত খাব পাৰে ফাইনেলি ফুচকা চেলেঞ্জটো হৈ গ'ল এই ফুচকা সাধাৰণতে বৰ জিকি গ'ল বাৰু মই মানে হাৰি গ'লোঁ এতিয়া মানে গৈ আছোঁ আৰু উপায়টো নাই ফায়াৰ ফুচকা খাবলৈ আহিছিলোঁ বা ফায়াৰ ফুচকা নাপালোঁ খাবৰ কাৰণে ত' কি কৰিম আৰু এতিয়া মনৰ আশা মখতে থাকিলে আৰু তো আপোনালোকে কমেণ্ট কৰি জনাবচোন ফায়াৰ ফুচকা কোনে কোনে খাইছে আৰু ক'ত ক'ত পায় বাট তাৰপিছত ময়ো মানে ট্ৰাই কৰিম খাবৰ কাৰণে